এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱৰ মিছাত বিজু চামাৰিয়া নামৰ লোকজনৰ ঘৰত নিশা দুৰ্বৃত্তৰ তাণ্ডৱ। তিনি যুৱকে লোকজনৰ ঘৰত চলাই তাণ্ডৱ। ডকাইতিৰ পৰিকল্পনাৰে ঘৰখনলৈ যোৱাৰ অভিযোগ গৃহস্থৰ। ভুক্তভোগী পৰিয়ালটোৱে নগাঁৱৰ চামগুৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি যুৱকক। গ্ৰেপ্তাৰ কৰা যুৱক তিনিজন কলিয়াবৰ জয়ন্তীপুৰৰ ছাদ্দাম হুছেইন, বাবাধন আলী আৰু নীলাভ ডেকা। গ্ৰেপ্তাৰ হোৱা ছাদ্দাম হুছেইন নৱম অসম আৰক্ষী বাহিনীত কৰ্মৰত। বাবাধন আলী CISFৰ জোৱান। চামগুৰি আৰক্ষীয়ে তিনিওকে প্ৰেৰণ কৰিছে জেল হাজতলৈ। বিশেষ সূত্ৰই জানিবলৈ পৰা মতে ঘটনাৰ আঁৰত আৰ্থিক লেনদেনৰ বাবেহে উক্ত ঘটনাটো সংঘটিত হয়। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। ঘটনাটো হৈছিলে মই ৰমেশ চামাৰিয়া আৰু বিজু চামাৰিয়া তো আৰু দীপক গুপ্তা, ইমৰান খান, তেওঁলোকক মই ইটাৰ বাবদ পইচা দিছিলোঁ 15 লাখ টকা। পইচা দিম বুলি মোক ৰাতি মাতিলে, মাতি আমি মোৰ লগৰ ল'ৰাক লৈ আহিলোঁ। আহি পেলাই লাষ্টত কেছ দি পেলাই আমাকে এতিয়া জেললৈ পঠোৱাৰ ব্যৱস্থা কৰিছে আৰু হাতিয়াৰ লৈ পেলাই মিছা থানাত গুলি মাৰিছে। তাৰ ভিডিঅ' দিছোঁ, আপোনালোকক চাই ল'ব। বিজয় চামাৰিয়া মাৰিছে। ডাঙৰ এটা কোম্পানী চলি আছে, চামাৰিয়া কোম্পানী। কলিয়াবৰত লোকেল মানুহৰ পৰা পইচা লৈ পেলাই পইচা নিদিয়ে। মই এটা সহজ সৰল চাকৰি কৰা মানুহ, পুলিচত চাকৰি কৰা মানুহ। 15 লাখ টকা লৈ পেলাই মোৰ নাম দিয়া নাই। নামটো কি? মোৰ নাম ছাদ্দাম হুছেইন, বাকী কেইজন বাবাধন আলী। চামাৰিয়া কোম্পানী 15 লাখ টকা পইচা পাওঁ। পইচা ইটাৰ বাবদ লৈছিলে। নামকেইটাই নাজানিম নহয়। মোৰ নাম ৰঞ্জন শেখ। ৰাতি মানে প্ৰায় 1:30মান বজাত ঘৰৰ পৰা ফোন আহিছে। তেওঁৰ মিছেছে মোক ফোন কৰিলে, ৰমেশ চামাৰিয়াৰ মিছেছে মোক ফোন কৰিলে, কান্দি কান্দি ফোন কৰিছে। মইতো অবাক হৈ গ'ল, কি হ'ল? তো মোক ফোন কৰি পেলাই কৈ আছে যে এনেকৈ 5-6জন মানুহ আহিছে, ঘৰৰ আগফালে আছে, আমিতো দেখা নাই কিয়া। এনেকুৱা পুৰা হুলস্থুল, একদম গেট ভাঙি পেলোৱাৰ নিচিনা হৈ আছে। গেট একদম ভাঙি পেলোৱাৰ নিচিনা হৈ আছে। আপুনি ক'ত আছে? মই ক'লোঁ যে মই আহি আছোঁ। তেনেহ'লে এনেকুৱা কোন আহি গ'ল? মই একদম দৌৰি আহিছোঁ। আহি পেলাইতো মোৰ সাহস হোৱা নাই পৰিস্থিতি দেখি পেলাই। একদম মই দেখি আছোঁ মানে দূৰৰ পৰা। মইতো তাহাঁতৰ অৱস্থা দেখি পেলাই মই ঘৰত সোমাই যাব পৰা নাই কিয়া। মই দূৰৰ পৰা দেখি আছোঁ চব দৃশ্য। একদম মানে হুলস্থুল, লাট মাৰি আছে, দৰ্জা লাট মাৰি আছে, ধুমকে পূৰা আৰু বেয়া গালি দি আছে আৰু দৰ্জা ভাঙি পেলোৱাৰ নিচিনা কৰি আছে। মই চব দৃশ্য দেখি আছোঁ। তাৰপিছতে কি কৰিলে যে ভিতৰৰ পৰা কান্দি আছে আৰু ভয়তো কৰিবই না। ঘৰত বাচ্চা আছে, মতা মানুহ 2জন আছে, মানে কি লক কৰা আছে না। কেনেকৈ ওলাই দিব? এনেকৈ যদি ঘৰৰ আগফালে এনেকুৱা 10-12টা মানুহ যদি 5-6টা মানুহ হাল্লাগোল্লা কৰে, কোনো নোলায় না। তেতিয়া কি কৰিছে, চবে নাৰ্ভাছ হৈ আছে দেই। সেইটো সময়ত ময়ো নাৰ্ভাছ। মোৰ সাহস হোৱা নাই কিয়া সোমাই যাবলৈ মোৰ সাহস হোৱা নাই। মই দূৰৰ পৰা দেখি আছোঁ, চব দৃশ্য একদম কমপ্লিট দেখা গৈ আছে। তাৰপিছতে মই কি কৰিম কি নকৰিম এনেকুৱা হৈ আছে। তাৰপিছতে তেওঁলোকে হেৰি কৰি পেলাই পূৰা হুলস্থুল কৰি আছে, একদম মানে দৰ্জা ভাঙি পেলোৱাৰ নিচিনা কৰি আছে। তাৰপিছতে ভিতৰৰ পৰা শব্দ আহিছে যে মাইকী মানুহ শব্দ কৰিছে যে এইজন মাইকী মানুহ কেলাই ৰেপ কৰিম পাৰিলে কেলাই। আৰু ৰমেশ চামাৰিয়া আৰু বিজু চামাৰিয়াক উলিয়াই দিয়ে কেলাই, ইয়াত একদম মাৰি পেলাম, কাটি পেলাম ইয়াত। তাৰ পৰাই শব্দ দূৰৰ পৰা মই শুনি আছোঁ না, যে কোনে কৈছে মানে তাৰ পৰা শব্দ ওলাইছে। তেওঁলোকে কৈ আছে দুৰ্ব্যৱহাৰ কৰি আছে, মানে বেয়া শব্দ আৰু সেইটো ক'ব নোৱাৰি আৰু এনেকুৱা মানে ৰেপ কিবা। আমি যেতিয়া গ'লোঁ, আমি তেতিয়াতো আৰু তাত গৈ পেলাই দেখিলোঁ। তাৰপিছতে মই থানাত গ'লোঁ। থানাত গৈ অলৰেডি দেখিছোঁ তেওঁলোকে আহি পাই গ'ল। তেওঁলোকে থানাত আৰু পুলিচৰ মানুহ আছিলে 3জন আছিলে। তাহাঁতে 3জনে আছিলে, 2জন পুলিচৰ, মানে এজন CRPF হ'ব নেকি, মানে তেনেকুৱাই লাগিছে। CRPF, এজন পুলিচৰ মানুহ আছে। তেওঁ কলিয়াবৰ আছিলে। হামিছা ৰমেশ চামাৰিয়া আৰু বিজু চামাৰিয়াৰ ঘৰ। একচুৱেলি আমি 4জন, মোৰ বন্ধু, মোৰ ভতিজা আৰু মোৰ খুড়ালী, মোৰ সৈতে মানে আমি 4জনে বাবাধাম ওলাইছিলোঁ জল দিবৰ কাৰণে। তাৰপিছত মই আপোনাৰ শিলিগুৰি নোপোৱা আগতে 30 কিলোমিটাৰমান আছে, তেতিয়া মানে ঘৰৰ পৰা ফোন আহিলে
মানুহজনী কান্দি কান্দি মানে মোক কৈছে যে আপুনি ক'ত আছে আমাক মাৰি পেলাব, এই চাদ্দাম বুলি কোনোবা আহিছে, চাদ্দাম বুলি আহিছে, আপোনাক বিচাৰি আহিছে, আপোনাক নিদিলে দৰ্জা ভাঙি আছে। দৰ্জা ভাঙি আছে, মই মানে শুনি আছো, তাইতো ফোনত কৈ আছে, আৰু লগতে মানে মোৰ ভতিজাজনী, মোৰ নিজৰ ছোৱালী, গোটেই কেইটা কান্দা কাটি একদম বাচাও বাচাও চাচা। মোৰ মানে নিজৰ কান্দালৈ মই মানে গাড়ীখন ৰখাই পেলাই, যি বৰষুণ দি আছে, গাড়ীখন ৰখাই পেলাই মই আৰু লগে লগে মই কাক ফোন কৰিম, মোৰ বন্ধু নিয়ামুল হুছেইন, তেওঁক ফোন কৰিছো। তেওঁ ফোন ৰাতি 2টাত কোনে ফোন উঠালে, আৰু মানুহজনী কৰিলো, মানুহজনী নুঠালে। তাৰপিছত মই অচি ছাৰক ফোন কৰিছো, নম্বৰ আছিলে বেৰাং ছাৰৰ, ছাৰে একবাৰতে উঠালে। তাৰপিছত ছাৰক মই কথাটো ক'লো কান্দি কান্দি, ছাৰ এনেকে কৈছে, আপুনি সোনকালে কিবা এটা কৰক, নহ'লে সিহঁতক মাৰি পেলাব। তাৰপিছত ছাৰে কৈছে হ'ব মই কৰি আছো। তাৰপিছত আই চি ছাৰক কৈছো, মিছন আই চি ছাৰক, তেওঁ এবাৰ দুবাৰ 3বাৰ কওঁতে উঠালে, তেওঁকো ক'লে কথা পাতি ক'লে। তাৰপিছত মই লগে লগে তাৰপৰা মই বেক হ'লো, লগে লগে। ঘটনাটো মানে প্ৰকৃততে কিহৰ কাৰণে তেওঁ তালৈ মানে একচুৱেলি এই চাদ্দাম বুলি ল'ৰাটো যে মই চিনি পাওঁ, এই দীপক প্ৰসাদ, তেওঁৰ ইউ.বি.আই. ভাটা আছে, এই ইউ.বি.আই. ভাটাটো মোৰ লগৰ ল'ৰা নিয়ামুল হুছেইন তাক ভাড়া দিয়াইছিলে। এই ভাটাটো চলাব নোৱাৰে, গতিকে ভাড়া দিব, ভাড়াটো দিয়াই দিলো। তাৰপিছত কেইদিনমানৰ পিছত এই চাদ্দাম বুলি ল'ৰাটো ওলাই আহিছে, কৈছে যে মই দীপকৰ পৰা পইচা পাওঁ, ব্ৰইলাৰ দিছো। তাৰপৰা যদি তুমি কিবা পইচা পাতি পোৱা তাৰপৰা ল'ব বাৰু। কিমান মান টকা পায় নাজানো, সি কেতিয়াবা কয় 10 লাখ টকা পাওঁ, কেতিয়াবা কিবা কয়। মই কৈছো চাওক, তুমি যিমান টকা পোৱা, আমাৰ লগতো কোনো লেনদেন নাই, মোৰ বন্ধু ভাড়াতে লৈছে, গতিকে সি যদি দিবলৈ কয়, এই ভাড়া পইচাৰ পৰা যিটো দিবলৈ ক'বা সি দি দিব। কিন্তু তেনেকে সি নোকোৱাকেতো দিব নোৱাৰে, তুমি তাৰ লগতে লেনদেন কৰিছিলা। তাৰপিছত সি ঘনে ঘনে মোক মানে বহুত দিনত ফোন মাৰে, মই তাক সেই কথাটো মানে ফোনত বুজাও। তাৰপিছত আজি মই এতিয়া গৈ আছো, এতিয়া ৰাস্তাত মই দেখিছো, মই বৰষুণ দিয়াত বৰষুণ সি ফোন কৰি আছে, মই নুঠালো। সি মানে ৰাতি, প্ৰায় ৰাতি মানে কি নিচা কৰে নাজানো, নিচা কৰি মোক ফোন কৰিব, নাই আপুনি পইচাটো আপুনি দিয়াই দিয়ক, আপুনি পাৰিব। আৰু মই কৈছো, মই ভাটা ভাড়াত লোৱা নাই, মোৰ বন্ধু নিয়ামুল হুছেইনে লৈছে, আৰু দীপক যোনে অৰিজিনেল ভাটাৰ মালিক, তাৰ ভাড়াৰ পৰা দিবলৈ ক'লে সি দিব পইচাটো। এইটো কি কথা হ'ব, তুমি মোক ফোন কৰি কৰি কিয় তুমি হেৰি কাম কৰি থাকা, নাই আপুনি দিয়াই দিব পাৰিব, আপুনি দিয়াই দিব পাৰিব, এই মানে সি এটা কথা গাই থাকে। সেই কথাটো মোক সদায় সদায় তাক ক'ব নোৱাৰো। সেই মই যেতিয়া গাড়ী চলাই গৈছো, তাৰ মই ফোন দেখিছো, কিন্তু মই ড্ৰাইভ কৰি আছো, মই জানো এটা কথা ক'ব, সি নিচা কৰি, মই তাৰ ফোন উঠোৱা নাই। কিন্তু সি যেতিয়া মোৰ ৱাইফৰ যেতিয়া ফোন আহিছে, 1:50 মান হ'ব, তেতিয়া মই মানে চক খাই গলো, আৰু মই মানে বিৰাট চক খাইছো, মানে মই কঁপি গলো একদম। মই গাড়ী ৰখাইছো, ফোন কৰিছো, পুলিচে বিৰাট হেল্প কৰিছে। ঘৰত আপোনালোকৰ ক'বলৈ গ'লে আতংক কৰিছে। আতংক মানে মোৰতো মানে এনেকুৱা লাগে, ই যেনেকুৱা মানে দৰ্জা ভাঙি পেলাব, ঘৰৰ মানুহ কান্দা কাটি আৰম্ভ কৰিলে, তাৰ মিনিংটো কি হয়? কোনোবাজন মানুহ 10-15 মিনিট লোকে দৰ্জা লাট মাৰিব, হা? আজি এই চাদ্দাম হুছেইন এটা কনষ্টেবল, আছাম বাটালিয়ন, আছাম বাটালিয়ন ব্ৰহ্মপুৰত তেওঁ এতিয়া চাকৰি কৰি আছে। আৰু এজন CISF, এই কি নাম, ক'বচোন, নামটো আছে মোৰ তাত, নহয়, তাৰ নামটো হ'ল হেৰি বাবাধন আলী। ক'ত ঘৰ তেওঁলোকৰ? কলিয়াবৰ। এই বাবাধন আলী, সি CISF-ত চাকৰি কৰে, কনষ্টেবল, আৰু সি এতিয়া পাৱাৰ প্লান্ট ৰিহান UP-ত চাকৰিত আছে। আৰু এই যিজন চাদ্দাম হুছেইন, ই অলৰেডি ABPN-ৰ কনষ্টেবল। এইবোৰ মানুহ, আৰু লগত এটা লৈ আহিছে নীলাভ ডেকা। মই এতিয়া পুলিচত থানাত সোমাওতে কলিয়াবৰৰে হয়। কিবা কৰে নেকি নাজানো কি কৰে, মোৰ নামখিনি, মই চাদ্দামৰ নামটো মই চিনি পাওঁ। আৰক্ষীয়ে এতিয়া আটাইকে ধৰিলে নে? তেওঁলোকে আপোনালোকৰ পইচা পাবলৈ পাওঁ না, আপোনাৰ পৰা নাপায়, মোৰ লগত কোনো লেনদেন নাই। মানে আপোনাৰ মোক কিন্তু সি বাৰে বাৰে ৰিকুৱেষ্ট কৰে, ফোনত ৰিকুৱেষ্ট কৰে, তাৰপিছত ফোনত কয় আৰু যে আপুনি মোক পইচাটো দিয়াই দিয়ক। কৈছো বাবা, মই কেনেকে দিয়া, পইচাটো মোৰ লগত তুমি লেনদেন কৰা নাই, মোৰ বন্ধুৰ লগতো কৰা নাই। মোৰ বন্ধুৱে যাৰ পৰা ভাগ লৈছে, তাৰ পৰা লেনদেন আছে। নাই, সি মোক ৰিকুৱেষ্ট কৰে, মোক ফোনত দম নিদিয়ে। কিন্তু সি কয় যে মই দীপকক মাৰি পেলাম, মই নিজে চুইচাইড কৰি ল'ম। এইবিলাক কথা নকবা। নাই, মোক ফোনত সি ভাবুকি দিয়া নাই। সি এটা কথা কৈছে যে মই ভাটাত গৈ পেলাই হাংগামা কৰিম, মই 10টা মান ল'ৰা লৈ যাম। আৰু অলপ দিন আগতে, অলপ দিন মানে মোটামুটি হ'ল 2-3 মাহ হ'ল, সি ভাটাতো গৈ পেলাই হাংগামা কৰিছিলে। কমচে কম 6-7টাতকৈ গৈছিলে, 2টা গাড়ী লৈ গৈছিলে। তাৰপৰা এই দীপক প্ৰসাদ, যিটো ভাটাৰ মালিক, সি FIR এখন দিছিলে। কিন্তু সেই
মানে সেইদিনাখন সি ভাতাত আহি পেলাই আকৌ তাৰপিছত থানাত মাতি যেতিয়া শুনিছে গৈ পেলাই মাপ চাপ ধৰিছে, কৈছে মোৰ ভুল হ'ল, ৰাতি আমি গলো এনেকে মাৰপিট কৰিব নালাগিছিলে, গতিকে এইটো আৰু আমি নকৰো, আমাৰ চাকৰি কথা আছে আপুনি বাদ দিয়ক। সেইদিনাখন সেই এফআইআৰটো আমি কলো যে লগ কৰিব নালাগে, আকৌ যদি মাফ কৰিছে, আমি ভাটা মালিকক কলো যে দীপক তুমি বাদ দিয়া। সেই পইচাটো কিহৰ কাৰণে তেওঁলোকে পাইছিলে বা কি লেনদেন আছে তেওঁলোকৰ লগত? তেওঁলোকে কোৱা মতে, এই সাদ্দামে কোৱা মতে এই দীপক প্ৰসাদক কয়লা দিছিলে ভাটাত। মই কলো যে তুমি এটা চাকৰি কৰা মানুহ, তুমি গভৰ্ণমেণ্টৰ চাকৰি কৰা, তুমি কয়লা কেনেকে দিলা? কৈছে নাই মই এইটো চাইড বিজনেছ মোৰ, মানে চাকৰি কৰাৰ পাছত তেওঁ কয়লা ব্যৱসায় কৰে এবং 2 পইচা পাওঁ। ঠিক আছে বাৰু, তুমিতো কোৱাটো আমাৰ কোনো কবলৈ নাই, কিন্তু তুমি তাৰ পৰা লেনদেন কৰিছা, তাৰ পৰা তুমি পইচা পোৱা, কয়লা দিছা, সেই বুলি আহি পেলাই তুমি ভাটাত কিয় হাংগামা কৰিব লাগে? আপুনি চলায়? নহয়, মোৰ বন্ধুৱে চলাই, নিয়ামুল হুছেইনে লৈছে। তাৰমানে যিজনক কয়লা দিছিল তেওঁৰ লগতো কোনো সম্পৰ্ক নাই? নাই, সিও নকয়। মানে তেওঁৰ সম্পৰ্কটো আছে ইনামুল হুছেইনৰ লগত? নহয়, দীপক প্ৰসাদৰ লগত। দীপক প্ৰসাদৰ লগত চলাইছিল যিজনে আগতে মালিকে চলাইছিলে, তাৰপিছত সি নোৱাৰা হ'ল, তাৰ কিবা ফেলিয়াৰ হ'ল বিজনেছত, আৰু সি ভাড়াত দিলে নিয়ামুল হুছেইন। আপোনাৰ ঘৰত গৈ কালি তেওঁলোকে সেই ঘটনা কৰা মানে মোৰ এনেকুৱা ধাৰণা যে সি ভাবিছে যে মই ল'ৰা লৈ যাওঁ, দৰ্জা চৰ্জা ভাঙি ৰমেশ চামাৰিয়াক মই উলিয়াই লৈ আহো, 2 চাট দিম, বা তেওঁলোকৰ ঘৰত কিবা পাওঁ উঠাই লৈ আহিম, মানে এটা ডকাইতি কৰা নিচিনা মানে, আৰু লৈ আহিম আৰু যি কৰে কৰিব আৰু। নিশা কিমান মান বজাত? নাই ৰেকৰ্ডিং মতে 1:48, 1:48 আৰক্ষীয়ে তেওঁলোকৰ ঘৰতে পাইছেগে, আপোনালোকৰ ঘৰতে পাইছেগে? সেইটো মই নাজানো, কিন্তু আৰক্ষীয়ে পাইছে তেওঁলোকক। কেছ ৰেজিষ্টাৰ হৈছে? কেছ ৰেজিষ্টাৰ হৈছে। হ'ব।